নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আগন্তুক হ'বলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল কি সুধিছে when was the Assam Accord signed ইয়াৰে অপশ্যন দি আছে 1985 1987 1986 1988 শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1985 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল পিছৰ কুৱেশ্যনটো সুধিছে কোন চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল কি সুধিছে ইন হুইচ ইয়াৰ ডিড চিলাৰাই কেপচাৰ দ্য আহোম কেপিটেল অফ গড়গাঁও ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1563 1563 চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিবলৈ সক্ষম হৈছিল আৰু চিলাৰায়ক অন্য এটা নামেৰে জনা যায় সেইটো হ'ল কি শুক্লধ্বজ নেক্সট কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ দ্য ব্ৰহ্মপুত্ৰ known after its confluence with the তিষ্টা কি সুধিছে তিষ্টা নদীখনৰ সৈতে লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখনক কি বুলি জনা যায় অপশ্যন দিছে যমুনা পদ্মা মেঘনা দিহাং ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যমুনা তিষ্টা নদীখনৰ সৈতে লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীখনক কি বুলি জনা যায় যমুনা বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 4 when was the Assam State Zoo established কি সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰে অপশ্যনবোৰ দি আছে 1947 1950 1957 1965 ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 1957 1957 চনত স্থাপিত উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখন হৈছে অসম ৰাজ্যিক চিৰিয়াখানা নেক্সট কুৱেশ্যন নম্বৰ 5 when did the পথৰুঘাট rebellion take place কি সুধিছে পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল নিশ্চয় সকলোৱে জানে অপশ্যন ডি শুদ্ধ হ'ব 1894 1894 চনত 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হয় আৰু অসমৰ দৰং জিলাত এই বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 6ত সুধিছে ভাৱাইয়া কাৰ লোক সংগীত কি সুধিছে হুজ ফ্লক মিউজিক ইজ ভাৱাইয়া অপশ্যন দিছে কোচ ৰাজবংশী আহোম তিৱা লালুং ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কোচ ৰাজবংশী নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফ্লয়িং ট্ৰান্টিক বুক ৱাজ ৰিটেন ইন এনচিয়েণ্ট আছাম প্ৰাচীন অসমত তলৰ কোনখন তান্ত্ৰিক গ্ৰন্থ ৰচনা কৰা হৈছিল ইয়াতে অপশ্যন দিছে কালচক্ৰতন্ত্ৰ যোগিনীতন্ত্ৰ হেবজ্ৰতন্ত্ৰ ওপৰৰ কোনোটোৱেই নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি যোগিনীতন্ত্ৰ প্ৰাচীন অসমৰ তান্ত্ৰিকৰ ওপৰত যিখন গ্ৰন্থ ৰচনা কৰিছিল সেইখন আছিল কি যোগিনীতন্ত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 8ত সুধিছে অলিম্পিক চিহ্ন বা লগোত কিমানটা বৃত্ত থাকে কি সুধিছে দ্য অলিম্পিক চিম্বল কনচিষ্ট হাউ মেনি ৰিংছ অৰ চাৰ্কল ইয়াতে অপশ্যন দিছে 5টা 4টা 6টা 7টা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 5টা নেক্সট কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ টু উইন এন অলিম্পিক মেডেল ফ্ৰম আছাম অসমৰ পৰা অলিম্পিক পদক লাভ কৰা প্ৰথম খেলুৱৈ কোন অপশ্যন দিছে ভোগেশ্বৰ বৰুৱা লাভলীনা বৰগোহাঁই জয়ন্ত তালুকদাৰ হিমা দাস শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই আৰু তেওঁ এই পদক কেতিয়া লাভ কৰিছিল 2020 চনৰ টকিঅ' অলিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন কি সুধিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ পণ্ডিত জৱাহৰলাল নেহৰু পণ্ডিত জৱাহৰলাল নেহৰু আছিল ভাৰতীয় পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আৰু পৰিকল্পনা আয়োগ কিমান চনত গঠিত হৈছিল 1950 চনৰ 15 মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 11 হু এমংছ দ্য ফ্লয়িং ইজ ন'ন এজ দেশবন্ধু কি সুধিছে নিম্নলিখিত কাক দেশবন্ধু বুলি জনা যায় অপশ্যন আছে ভগত সিং চন্দ্ৰশেখৰ আজাদ চিত্তৰঞ্জন দাস চাৰ্লছ ফ্ৰীড এণ্ড্ৰুজ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি চিত্তৰঞ্জন দাস চিত্তৰঞ্জন দাসক
কি বুলি জনা যায় দেশবন্ধু বুলি জনা যায় তেওঁ এজন আছিল স্বাধীনতা সংগ্ৰামী অধিবক্তা ৰাজনৈতিক কৰ্মী নেক্সট question number 12 which king of the Komata kingdom took the title Komateshwar for the first time কি হৈছে কমতা ৰাজ্যৰ কোনজন ৰজাই প্ৰথমবাৰৰ বাবে কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল অপচন আছে সন্ধ্যা হিন্দু আৰিমত্ত মৃগাংক ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ সন্ধ্যা কমতা ৰাজ্যৰ প্ৰথম ৰজা সন্ধ্যাই কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল question number 13 what was the name of the second film directed by Jyoti Prasad Agarwala কি হৈছে জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম সুধিছে অপচন আছে জয়মতী ইন্দ্ৰমালতী মনোমতী চিৰাজ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপচন বি ইন্দ্ৰমালতী আৰু এই ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল 1939ত আৰু প্ৰথমখন আছিল কোনখন জয়মতী আৰু মুক্তি লাভ কৰিছিল 1935 next question number 14 who attend the all three round table conference কি হৈছে তিনিটা ঘূৰণীয়া মেজমেলত কোনে অংশগ্ৰহণ কৰিছিল অপচন ডি আছে ডক্টৰ বি আৰ আম্বেদকাৰ এম মালৱীয় বল্লভভাই পেটেল মহাত্মা গান্ধী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰে তিনিখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল আৰু এই ঘূৰণীয়া মেজমেল কেইখন কিমান চনত হৈছিল প্ৰথমখন হৈছিল 1930 আৰু দ্বিতীয়খন হৈছিল 1931 আৰু তৃতীয়খন হৈছিল 1932 আৰু ক'ত অনুষ্ঠিত হৈছিল লণ্ডনত next question number 15 which planet is called the morning star or evening star কোনটো গ্ৰহক ৰাতিপুৱাৰ তৰা বা সন্ধিয়াৰ তৰা বুলি কোৱা হয় অপচন আছে শুক্ৰ বুধ বৃহস্পতি মংগল নিশ্চয় সকলোৱে জানে অপচন এ শুদ্ধ হ'ব শুক্ৰ গ্ৰহটোক মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি জনা যায় আৰু সৌৰজগতৰ আটাইতকৈ হটেষ্ট প্লেনেট হ'ল শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহটো হ'ল সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহ বৃহস্পতি গ্ৰহটো হ'ল আটাইতকৈ ডাঙৰ গ্ৰহ আৰু মংগল গ্ৰহটো কোৱা হয় ৰেড প্লেনেট নেক্সট question number 16ত সুধিছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ চেলিব্ৰেটেড অন ইয়াতে অপচন দি আছে 5 ছেপ্টেম্বৰ 14 ছেপ্টেম্বৰ 8 ছেপ্টেম্বৰ 30 জানুৱাৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন চি 8 ছেপ্টেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয় আৰু 5 ছেপ্টেম্বৰ কি পালন কৰা হয় শিক্ষক দিৱস পালন কৰা হয় নেক্সট question number 17ত কি সুধিছে দিহিং পাটকাই উৎসৱ কোন জিলাত উদযাপন কৰা হয় কি সুধিছে দিহিং পাটকাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অপচন আছে ধেমাজি তিনচুকীয়া ডিব্ৰুগড় যোৰহাট ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন বি তিনচুকীয়া দিহিং পাটকাই তিনচুকীয়া জিলাৰ লেখাপানী নামৰ সৰু চাহৰ চহৰখনত প্ৰতি বছৰে এই মহোৎসৱ আয়োজন কৰা হয় question number 18 হয়গ্ৰীৱ মাধৱ মন্দিৰ is situated on which hill কি সুধিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপচন দি আছে মণিকোট পাহাৰ গৰুৰাচাল পাহাৰ কন্যাকুমাৰী পাহাৰ কালা পাহাৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ মণিকোট পাহাৰ আৰু এই মণিকোট পাহাৰ ক'ত অৱস্থিত অসমৰ কামৰূপ জিলাৰ হাজোত এই মণিকোট পাহাৰ অৱস্থিত নেক্সট question number 19 the chief secretary of state chosen by কি হৈছে ৰাজ্যৰ মুখ্য সচিবক কোনে বাছনি কৰে অপচন দি আছে ৰাজ্যপাল উপৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী মন্ত্ৰী পৰিষদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন চি মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰে ৰাজ্যৰ মুখ্য সচিবক বাছনি কৰে question number 20 the first stadium of Assam was built in কি হৈছে অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল অপচন দি আছে ডিব্ৰুগড় যোৰহাট নগাঁও শিৱসাগৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন বি যোৰহাট অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল ক'ত যোৰহাটত পিছৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনখন নদী দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কি সুধিছে which of the flowing river is the longest river in South India অপচন আছে যমুনা নদী কৃষ্ণা নদী কাবেৰী নদী গোদাবৰী নদী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন ডি গোদাবৰী নদী দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখন হ'ল কি গোদাবৰী নদী
Next question, question number 23. The chief queen of Ahom kings is known as কি হৈছে আহোম ৰজাৰ মুখ্য ৰাণী কি বুলি কোৱা হয় অপচন দিছে বৰকুঁৱৰী পৰ্বতীয়া কুঁৱৰী ৰাইডাংগীয়া কুঁৱৰী তামুলী কুঁৱৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ বৰকুঁৱৰী আহোম ৰজাৰ প্ৰধান ৰাণীক কি বুলি জনা গৈছিল বৰকুঁৱৰী বা বৰ ৰজা বুলি জনা গৈছিল Next question, question number 24. Dirghasari temple is situated in which place? Dirghasari মন্দিৰ কোন ঠাইত অৱস্থিত অপচন দিছে গোলাঘাট তিনচুকীয়া বঙাইগাঁও উত্তৰ গুৱাহাটী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন ডি উত্তৰ গুৱাহাটী দীৰ্ঘাচৰী মন্দিৰ ক'ত অৱস্থিত উত্তৰ গুৱাহাটীত অৱস্থিত Question number 25. Who was known as the Grand Old Man of India? কি হৈছে ভাৰতৰ গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায় অপচন ডি আছে মদন মোহন মালৱীয় দাদাভাই নৌৰাজী এম জি ৰাণাদে কেশৱ চন্দ্ৰ সেন ইয়াৰে শুদ্ধ এনচাৰটো অপচন বি হ'ব দাদাভাই নৌৰাজী ভাৰতৰ বৃদ্ধ মানুহ বুলি কাক জনা যায় দাদাভাই নৌৰাজীক Question number 26. 26ত সুধিছে সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত কি হৈছে সুন্দৰীদিয়া সত্ৰ is located in which district অপচন দিছে নলবাৰী বৰপেটা যোৰহাট নগাঁও শুদ্ধ এনচাৰটো হ'ব অপচন বি বৰপেটা সুন্দৰীদিয়া সত্ৰখন ক'ত অৱস্থিত বৰপেটা জিলাত অৱস্থিত Next question, question number 27. Name the Governor General when the 1857 revolt broke out. কি হৈছে 1857 চনৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন দিছে লৰ্ড কাৰ্জন লৰ্ড কেনিং লৰ্ড লৰেন্স লৰ্ড ডেলহাউসি শুদ্ধ এনচাৰটো হ'ব অপচন বি লৰ্ড কেনিং 1857 চনৰ বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়ত গভৰ্ণৰ জেনেৰেল আছিল কোন লৰ্ড কেনিং Next question, question number 28. What is the name of the gland that control blood pressure in human মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা গ্ৰন্থিটোৰ নাম কি অপচন দিছে পিটুটাৰী থাইৰয়ড এড্ৰেনেল গ্ৰন্থি পাইনেল গ্ৰন্থি শুদ্ধ এনচাৰটো হ'ব অপচন সি এড্ৰেনেল গ্ৰন্থি মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা গ্ৰন্থিটোৰ নাম হ'ল এড্ৰেনেল গ্ৰন্থি পিছৰ কোৱেশ্যনটো সুধিছে অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন কি সুধিছে Who is the first female martyr in the history of the freedom struggle of Assam ইয়াতে অপচন দিছে কনকলতা বৰুৱা মালতী মেম ভোগেশ্বৰী ফুকননী নুমলী নাথ শুদ্ধ এনচাৰটো হ'ব অপচন বি মালতী মেম অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ আছিল কোন মালতী মেম আৰু এই মালতী মেমক কি অন্য এক নামে জনা যায় কি বুলি জনা যায় মংগৰী ওৰাং নামেৰেও তেওঁ জনাজাত পৰিচিত Next question, question number 30. When was the Constitution of India adopted? কি হৈছে ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপচন সি 1949 চনৰ 26 নৱেম্বৰ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান সভাখন গৃহীত কৰিছিল আৰু সম্পূৰ্ণভাৱে কেতিয়া কাৰ্যকাৰীকৰণ কৰা হৈছিল সম্পূৰ্ণভাৱে কাৰ্যকাৰীকৰণ কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে Next question, question number 31. Which body water connect the Mediterranean Sea with the Red Sea? কি হৈছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযুক্ত কৰে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন সি সুৱেজ কেনেল সুৱেজ খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযুক্ত কৰে Next question, question number 32. Which gas has the highest percentage in the atmosphere? কি হৈছে বায়ুমণ্ডলৰ কোনটো গেছৰ শতকৰা হাৰ সৰ্বাধিক অপচন দিছে অক্সিজেন হাইড্ৰোজেন হিলিয়াম নাইট্ৰোজেন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন ডি নাইট্ৰোজেন বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণৰ গেছ কি পোৱা যায় নাইট্ৰোজেন পোৱা যায় আৰু কিমান পাৰ্চেন্টেজ হয় 78% আৰু ইয়াৰ পিছতে প্ৰচুৰ পৰিমাণে পোৱা যায় অক্সিজেনৰ পৰিমাণটো কিমান আছিল 21%. Next question, question number 33. Who has the first Chief Justice of the Guwahati High Court? কি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ মুখ্য ন্যায়াধীশ কোন আছিল অপচন দিছে পাৰ্বতী কুমাৰ গোস্বামী সঞ্জীৱ কুমাৰ কৃষ্ণকান্ত সন্দিকৈ RF লছ ইয়াৰে শুদ্ধ এনচাৰটো অপচন ডি RF লছ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল RF লছ Next question, question number 34. In what year was Hemcox published?
কি সুধিছে হেমকোষ কিমান চনত প্ৰকাশ পাইছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি 1900 চনত হেমকোষ প্ৰকাশ পাইছিল কিমান চনত 1900 চনত নেক্সট question number 35 where is Parashram Kund the holy pilgrimage site of Hindus located কি সুধিছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত অপশ্যন দিছে অৰুণাচল মেঘালয় ছিকিম নেপাল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ হিন্দুসকলৰ পবিত্ৰ তীৰ্থভূমি পৰশুৰাম কুণ্ড ক'ত অৱস্থিত অৰুণাচল প্ৰদেশত অৱস্থিত question number 36 who was the founder of the Self dynasty in India কি সুধিছে ভাৰতবৰ্ষৰ ডাক বংশৰ প্ৰতিষ্ঠাতা কোন অপশ্যন দিছে ইলতুৎমিছ কুতুবুদ্দিন বলবন ইব্ৰাহিম লোডি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবেক ভাৰতবৰ্ষৰ ডাক বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল কুতুবুদ্দিন আইবকে 1206 চনত ভাৰতত কুতুবুদ্দিন আইবকে ডাক বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট question number 37 who is known as the iron man of India ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় অপশ্যনত দিয়া আছে জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল মহাত্মা গান্ধী ৰাজা ৰামমোহন ৰায় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ কি বুলি জনা যায় লৌহ মানৱ বুলি জনা যায় আৰু আমাৰ অসমৰ লৌহ মানৱ বুলি কাক জনা যায় বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ বুলি জনা যায় question number 38 ভাৰতনাট্যম is related to which state কি সুধিছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ লগত জড়িত অপশ্যন দিছে কেৰালা কৰ্ণাটক তামিলনাডু মহাৰাষ্ট্ৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি তামিলনাডু ভাৰতনাট্যম তামিলনাডু ৰাজ্যৰ লগত জড়িত নেক্সট question number 39 which of the following device is used to measure pressure কি সুধিছে তলত দিয়া কোনটো সঁজুলিৰে চাপ জোখা হয় অপশ্যন দিছে বেৰোমিটাৰ মাল্টিমিটাৰ এমোমিটাৰ থাৰ্মোমিটাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ বেৰোমিটাৰ বায়ুৰ চাপ জোখা সঁজুলিটোৰ নাম হ'ল কি বেৰোমিটাৰ নেক্সট question number 40 Samankan festival is celebrated by which tribal community of Assam কি সুধিছে Samankan উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে অপশ্যন দিয়া আছে টেঙাল কছাৰী কাৰ্বি চাহ জনজাতি সোণোৱাল কছাৰী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে এই Samankan উৎসৱটো উদযাপন কৰে গতিকে সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক সাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব